নমস্কাৰ, ওয়েলকাম টু এমপি ফৰ্মেশ্যন। আৰু আমি আছো আমাৰ প্ৰজেক্ট টুইন নেষ্টত। এতিয়া এমপি ফৰ্মেশ্যন যে কোৱালিটিৰ লগত কম্প্ৰমাইজ নকৰে, তাৰ কাৰণে মই লৈ আহিছো এনডিটি হামাৰ। এতিয়া এই এনডিটি হামাৰটো আপোনালোকে ব্ৰেণ্ডটো চাব পাৰে আৰু ইয়াক আমি 100% কেলিব্ৰেট কৰি ৰাখিছোঁ। এতিয়া এই হামাৰটো দি মই আপোনালোকক লাইভ দেখাম যে আমি বনোৱা ঘৰৰ ষ্ট্ৰেণ্ডটো কেনেকুৱা। আৰু যদি আপোনালোকে মন যায় আপোনালোকে বনোৱা ঘৰৰ ষ্ট্ৰেণ্ডটো জুখিবৰ কাৰণে, তেতিয়া আমাক যোগাযোগ কৰিব পাৰে। এনডিটি টেষ্টৰ কাৰণে আমি চাৰ্জ কৰোঁ 1500 ৰুপিজ। এতিয়া আহক এই কুলমটোত এবাৰ চাওঁ আমি কেনেকুৱা ধৰণৰ ৰিপৰ্ট পাইছোঁ। প্ৰথম ৰিপৰ্ট আপোনালোকে নিজে চকুৰে চাই লওক 36। সেকেন্ড ৰিপৰ্ট আপোনালোকে চাই লওক 42। থাৰ্ড পইণ্ট আপোনালোকে চাই লওক 36। নেক্সট ভেলুটো আপোনালোকে নিজে চাই লওক চকুৰে 36। তাৰ পিছৰ ভেলুটো আপোনালোকে চাওক 42। এতিয়া মই যদি এইখিনি জেগাত চাওঁ, ইয়াত আপোনালোকে ভেলু চাব পাৰিছে 34। এইটো ভেলু আপোনালোকে নিজৰ চকুৰে চাওক 40। এইটো ভেলু চাওক আপোনালোকে নিজৰ চকুৰে 48। আৰু এইটো এটা লাষ্ট ভেলু, এইটো ভেলু চাওক আপোনালোকে 40। এতিয়া এই গোটেই ভেলুকেইটা আপোনালোকে নিজে এভাৰেজ এটা উলিয়াই লওক। আৰু এভাৰেজটো উলিয়াই এইখন হৈছে আমাৰ ভাগৰ চাৰ্ট। এই আপোনালোকে টেষ্ট কৰক, এই পিংক কালাৰ লাইনটো আপোনালোকে যোনটো এভাৰেজ ভেলু পালে, এভাৰেজ ভেলু যদি 30 ওলাইছিলে, তেতিয়াহ'লে এই 30টোত এই পিংক কালাৰ আঁচডাল ফ'ল' কৰক আৰু ভেলু পাবগে M25। এতিয়া আমি এই প্ৰকাৰে ষ্ট্ৰেণ্ডবোৰ কণ্ট্ৰল কৰোঁ। অকল এই বস্তুটো কেৱল মিক্সিঙৰ কাৰণে হোৱা নাই, বহুতখিনি কেমিকেল আমি ইউজ কৰিছোঁ। লগতে ইয়াত আমি ইউজ কৰিছিলোঁ কি এটা স্লামকন টেষ্ট। এই স্লামকন টেষ্টটোৰ অবিহনে এনেকুৱা ষ্ট্ৰেণ্ড পোৱাটো ঘৰটোৰ বাবে অসম্ভৱ। আপোনালোকৰ যোনটো লোকেল মিস্ত্ৰীয়ে কাষ্টিং কৰে, পেলপেলীয়া মছলা ঢালি দিয়ে, আৰু সেই পেলপেলীয়া মছলাটোৱে আপোনালোকৰ হানিকমটোহে নেদেখায়, কিন্তু ষ্ট্ৰেণ্ড একেবাৰে 90% ডিক্ৰিজ কৰি দিয়ে। গতিকে এইবোৰৰ পৰা সদায় সতৰ্ক হওক। থেংক ইউ।